কৰ্কট ৰোগক লৈ বালিতৰাত শংকিত বহু পৰিয়াল। নলবাৰী চহৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন গাঁও। শৈক্ষিক সামাজিক ক্ষেত্ৰখনত আগবঢ়া গাঁওখনি পূৰ্বে চিহ্নিত হৈছিল কেঞ্চাৰ আক্ৰান্ত গাঁও হিচাপে। আৰ্ছেনিকযুক্ত পানীৰ বাবে গাঁওখনিত বৃদ্ধি পাইছিল কেঞ্চাৰ আক্ৰান্তৰ সংখ্যা। পিছত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত সেয়া সত্য বুলি প্ৰমাণিত হোৱাত অঞ্চলটোত চৰকাৰীভাৱে বিশুদ্ধ পানীৰ যোগান ধৰা হৈছিল যদিও পুনৰ অঞ্চলটোৰ একাংশ লোকৰ দেহত কেঞ্চাৰ ধৰা পৰাত শংকিত হৈ পৰিছে স্থানীয় লোকসকল। সকলে এই আহ্বান যে বৃহত্তৰ বালিতৰা গাঁওখনত এতিয়ালৈকে কৰ্কট ৰোগত আক্ৰান্ত বহুত কেইজন মানুহ ইয়াৰ পৰা ঢুকাইছে আৰু বহুত অলৰেডি কৰ্কট ৰোগত ভুগি আছে। মূলতঃ আমি ধাৰণা কৰিছোঁ যে পানীৰ কাৰণে আমাৰ এই কৰ্কট ৰোগটো বালিতৰাত বেছি পৰিমাণে হৈ আছে। এই সংক্ৰান্তত যদিও জল জীৱন মিছনৰ পানীখিনি আছে পৰ্যাপ্ত নহয়, জনবসতি অনুসাৰে বহুত কম পৰিমাণৰ পানী আৰু বহুত মানুহে এই পানীৰ অংশীদাৰ হ'ব পৰা নাই। চৰকাৰে যদিও দি আছে হ'ব পৰা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যে পানীখিনি যাতে নেকি স্পেচিয়েলভাৱে হ'লেও চিন্তা কৰি কৰ্কট ৰোগ নিৰ্মূলৰ কাৰণে পানীখিনি যাতে আৰ্ছেনিক মুক্ত কৰাৰ ব্যৱস্থা কৰে। শেহতীয়াকৈ গাঁওখনৰ সোণেশ্বৰ কলিতা নামৰ আন এজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ৰোগৰ বীজাণু। ঘৰখনৰ মুৰব্বীজনৰ এই মাৰাত্মক ৰোগ ধৰা পৰাৰ খবৰে পৰিয়ালটোলৈ নমাই আনিছে কাল অমানিশা। মোৰ দেউতা হয়, দেউতাই আজি 3 মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে আৰু মূল উপাৰ্জন কৰা মানুহটোৱে আমাৰ বিচনাত পৰি আছে। সেইটো কাৰণে আমাৰ বহুত কষ্ট হৈছে। মুখ্যমন্ত্ৰী মহোদয়কে প্ৰাৰ্থনা কৰিম যে আমাক চকু মেলি চাই যেন আৰু দেউতাৰ বেমাৰত যেন সহায় কৰে, সেইটোৱে আমি বিচাৰিছোঁ। দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা লোকজনৰ সকলো জমাধন ইতিমধ্যে চিকিৎসাৰ নামতে শেষ হয়। এতিয়া অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ বাবে যাবলৈ ইচ্ছা কৰিও থমকি ৰৈছে পৰিয়ালটো। সেয়েহে পৰিয়ালটোৱে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। স্থানীয় লোকসকলেও বিচাৰিছে মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোক সহায়ৰ হাত যেন আগবঢ়ায়। এটা প্ৰশ্ন উঠিছে, মাৰাত্মক কৰ্কট ৰোগ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কিবা পদক্ষেপ ল'বনে? দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত চিকিৎসাধীন হৈ আছে গুৱাহাটী GMCH হস্পিটেলত। গতিকে এখেতৰ চিকিৎসাৰ কাৰণে মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই মোৰ ফালৰ পৰা অনুৰোধ, ৰাইজ হিচাপে অনুৰোধ কৰিছোঁ তেখেতলৈ যে এখেতক যাতে সুব্যৱস্থাখিনি কৰি দিয়ে আৰু পৰিয়ালটো চলাত অলপ সহায় কৰি দিয়ে। পৰিয়ালৰ মুৰব্বী এখেত, গতিকে উপাৰ্জনৰ পথ এখেত আজি 3 মাহ ধৰি শয্যাগত হৈ আছে। গতিকে এখেতক চিকিৎসাৰ ক্ষেত্ৰত অলপমান যাতে মুখ্যমন্ত্ৰী মহোদয়ে চকু মেলি চাই। ধমধমাৰ পৰা মহছেন আলীৰ ৰিপৰ্ট, অসম ভইচ।